हेलो एवरीवन वेलकम टू परीक्षा मित्र এই ভিডিওটোত আমি ইন্ডিয়ান পলিটিৰ অৰ্থাৎ ভাৰতীয় ৰাজনীতিৰ পাৰ্ট নম্বৰ 3 কৰিম। ইয়াৰ আগতে আমি দুটা পাৰ্ট কৰিছো, যদি চোৱা নাই চাই ল'ব। ইয়াৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাব, তাৰ পৰা গৈ ভিডিও কেইটা চাব পাৰিব। ইন্ডিয়ান পলিটিৰ এই ভিডিও সিৰিজ কেইটা আগন্তুক হ'বলগীয়া এক্সামসমূহ যেনে আসাম পুলিচ, PNRD, গুৱাহাটী হাই কোৰ্ট, বিএডৰ এন্ট্ৰেন্সসমূহ লগতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ এক্সামসমূহৰ বাবে যথেষ্ট সহায় কৰিব। লগতে যদি আপুনি কোনো সেন্ট্ৰেল লেভেলৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যেনে SSC এক্সামসমূহৰ বাবে, তেনেহ'লে তাতো আপোনাক এই ভিডিও কেইটাই যথেষ্ট সহায় কৰিব। এই ভিডিওটোত আমি পাৰ্ট নম্বৰ 3 কৰিম। ইয়াৰ আগতে আমি অলৰেডি দুটা পাৰ্ট কমপ্লিট কৰিলো, যদি চোৱা নাই চাই ল'বা। আজিৰ কুৱেশ্যন কেইটা স্টাৰ্ট কৰাৰ আগতে যদি আপুনি আজি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, এনেকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাই থাকিবলৈ। আৰু যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম কুৱেশ্যন হ'ল, হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা খণ্ড আছে? ইয়াৰ এনসাৰ হ'ব, যদি বৰ্তমান খণ্ডৰ কথা কয় তেনেহ'লে হ'ব 22টা খণ্ড আছে। আৰু যদি সোধে যেতিয়া সংবিধানখন তৈয়াৰ কৰা হৈছিল তেতিয়া কেইটা আছিল? তেতিয়া আছিল 18টা। মনত ৰাখিব, যদি সোধে যেতিয়া সংবিধানখন তৈয়াৰ কৰা হৈছিল তেতিয়া কেইটা খণ্ড আছিলে? তেতিয়া 18টা খণ্ড আছিলে। আৰু বৰ্তমান কেইটা খণ্ড আছে? বৰ্তমান 22টা খণ্ড আছে। নেক্সট কুৱেশ্যন হ'ল, হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যনছ দ্য ফাণ্ডামেণ্টেল ডিউটিজ? ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা হৈছে? ইয়াৰ এনসাৰ হ'ল পাৰ্ট 4A, অৰ্থাৎ চতুৰ্থ খণ্ডৰ ক অংশত বা ক খণ্ডত মৌলিক কৰ্তব্যসমূহৰ কথা উল্লেখ কৰা হৈছে। আৰু মুঠতে কিমানটা মৌলিক কৰ্তব্য আছে? আমাৰ 11টা মৌলিক কৰ্তব্য আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন হ'ল, হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যনছ দ্য ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে? আগৰটোত কিহৰ কথা উল্লেখ কৰা হৈছিল? আগৰটোত মৌলিক কৰ্তব্যসমূহৰ কথা উল্লেখ কৰা হৈছিল। তেতিয়া এনসাৰ কি আছিলে? পাৰ্ট 4A, মানে চতুৰ্থ খণ্ডৰ ক অংশত উল্লেখ কৰা হৈছে। ইয়াত কিহৰ কথা কোৱা হৈছে? ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰসমূহৰ কথা কোৱা হৈছে। আৰু ইয়াৰ এনসাৰ কি হ'ব? ইয়াৰ এনসাৰ হ'ব অপশ্যন চি, পাৰ্ট 3। তৃতীয় খণ্ডত মৌলিক অধিকাৰসমূহৰ কথা কোৱা হৈছে আৰু চতুৰ্থ খণ্ডত মৌলিক কৰ্তব্যসমূহৰ কথা কোৱা হৈছে চতুৰ্থ খণ্ডৰ ক অংশত, মনত ৰাখিব। নেক্সট কুৱেশ্যন হ'ল, হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যনছ দ্য চিটিজেনশ্বিপ? ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত নাগৰিকত্বৰ কথা উল্লেখ কৰা হৈছে? ইয়াৰ এনসাৰ হ'ব অপশ্যন বি, পাৰ্ট 2। দ্বিতীয় খণ্ডত নাগৰিকত্বৰ কথা উল্লেখ কৰা হৈছে। ইয়াত কিহৰ কথা কোৱা হৈছে? ইয়াত পাৰ্ট মানে খণ্ডৰ কথা কোৱা হৈছে। কিমান নম্বৰ খণ্ডত নাগৰিকত্বৰ কথা উল্লেখ কৰা হৈছে? এইটো হৈছে দ্বিতীয় নম্বৰ খণ্ডত। আৰু যদি সোধে কিমান নম্বৰ অনুচ্ছেদ মানে কিমান নম্বৰ আৰ্টিকেলত নাগৰিকত্বৰ কথা উল্লেখ কৰা হৈছে, তেনেহ'লে ইয়াৰ এনসাৰ হ'ব আৰ্টিকেল 5ৰ পৰা, মানে অনুচ্ছেদ 5ৰ পৰা 11লৈকে নাগৰিকত্বৰ কথা উল্লেখ কৰা হৈছে। আৰু যদি খণ্ড সোধে তেনেহ'লে হ'ব খণ্ড 2 বা দ্বিতীয় খণ্ড। নেক্সট কুৱেশ্যন হ'ল, হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ প্ৰভিশ্যনছ ৰিলেটেড টু পঞ্চায়ত ৰাজ? ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত পঞ্চায়ত ৰাজ্য সম্পৰ্কীয় ব্যৱস্থা আছে? ইয়াৰ এনসাৰ হ'ব অপশ্যন বি, পাৰ্ট 9, নৱম খণ্ড, অৰ্থাৎ 9 নম্বৰ খণ্ডত উল্লেখ কৰা হৈছে। পাৰ্ট 9ৰ আৰু দুটা ভাগ আছিলে, 9A আৰু 9B। 9Aত কিহৰ কথা উল্লেখ কৰা হৈছে? 9Aত মিউনিচিপালিটিসমূহৰ কথা উল্লেখ কৰা হৈছিল, মিউনিচিপালিটিজ। আৰু 9Bত কোঅপাৰেটিভ হাউচেছ, কোঅপাৰেটিভ হাউচসমূহৰ কথা উল্লেখ কৰা হৈছিল। নেক্সট কুৱেশ্যন হ'ল, ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অন দ্য ৰিকমেণ্ডেশ্যন অফ হুইচ অফ দ্য ফলোয়িং কমিটি? কোনখন সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য যোগ কৰা হৈছিল? ইয়াৰ এনসাৰ হ'ব অপশ্যন চি, সোৱৰণ সিং কমিটি। সোৱৰণ সিং কমিটিৰ পৰামৰ্শ অনুসৰি ভাৰতীয় সংবিধানত কোনটো উল্লেখ কৰা হৈছে? মৌলিক কৰ্তব্য উল্লেখ কৰা হৈছিল। আৰু মৌলিক কৰ্তব্য কেইটা আছে? টোটেল 11টা মৌলিক কৰ্তব্য আছে। আৰু কোনটো পাৰ্টত অৰ্থাৎ কোনটো খণ্ডত মৌলিক কৰ্তব্যসমূহৰ কথা উল্লেখ কৰা হৈছিল? আমি অলপ আগতে পঢ়ি আহিছোঁ, পাৰ্ট 4A মৌলিক কৰ্তব্যসমূহৰ কথা উল্লেখ কৰা হৈছিল। আৰু মৌলিক কৰ্তব্যসমূহ সংবিধানত কোনটো কমিটিৰ পৰামৰ্শ অনুসৰি যোগ কৰা হৈছিল? ইয়াৰ এনসাৰ হ'ল সোৱৰণ সিং কমিটি। নেক্সট কুৱেশ্যন হ'ল, হাউ মেনি শিডিউল আৰ প্ৰেজেণ্ট ইন দ্য প্ৰেজেণ্ট কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান সংবিধানত কিমানটা অনুসূচী আছে? ইয়াত কি সুধিছে? অনুসূচী। কিমানটা অনুসূচী আছে বৰ্তমান? বৰ্তমান আছে 12টা অনুসূচী, মানে 12টা শিডিউল আছে। শিডিউল যেতিয়া তৈয়াৰ কৰা হৈছিল তেতিয়া আছিল শিডিউল 8টা, বৰ্তমান আছে 12টা। মনত ৰাখিব এই পইণ্ট দুটা। আৰু আগতে আমি এটা কুৱেশ্যন কৰিছিলোঁ পাৰ্ট
মানে খণ্ড পাৰ্ট কেইটা আছে এতিয়া 22টা আছে আগতে কেইটা আছিলে আগতে আছিল 18টা পাৰ্টক কি বুলি কোৱা হয় অসমীয়াত খণ্ড বা অংশ বুলি কোৱা হয় আৰু যেটো আছিল শিডিউলক কি বুলি কোৱা হয় অনুসূচী মনত ৰাখিব অনুসূচী আৰু যেটো আছে আমাৰ আৰ্টিকেলক কি বুলি কোৱা হয় অনুচ্ছেদ Next question hole in which schedule of Indian Constitution 22 languages have given the status of official languages মানে কি কৈছে ইয়াত ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত 22টা ভাষাক সৰকাৰি ভাষা হিচাপে মৰ্যাদা দিয়া হৈছিল ইয়াৰ আনসাৰ হল 8 নম্বৰ অনুসূচিত 8 বা অষ্টম নম্বৰ অনুসূচিত কেইটা ভাষাক সৰকাৰি ভাষা হিচাপে মৰ্যাদা দিয়া হৈছিল 22টা ভাষাক আৰু এটো কিমান নম্বৰ শিডিউল অৰ্থাৎ কিমান নম্বৰ অনুসূচিত আহে এটো আহে 8 নম্বৰ অনুসূচিত মানে 8 নম্বৰ শিডিউলত আহে আৰু কিমানটা শিডিউল আছে বৰ্তমান শিডিউল আছে 12টা আৰু কেইটা আছিল আগতে আছিল 8টা মনত ৰাখিব নেক্সট কোৱেশ্চন হল which schedule contains provision as to the administration of tribal areas in the states of Assam, Meghalaya, Tripura and Mizoram মানে কি কৈছে ইয়াত কোন অনুসূচিত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যৰ জনজাতীয় এলেকা প্ৰশাসনৰ ব্যৱস্থা আছে ইয়াৰ আনসাৰ হ'ব 6 নম্বৰ অনুসূচিত মানে 6 নম্বৰ শিডিউলত নেক্সট কোৱেশ্চন which article of Indian Constitution contain provisions regarding citizenship ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্ব সম্পৰ্কীয় ব্যৱস্থা আছে মই আগতে কৈছিলো কোনটোৰ পৰা কোনটোত আছিল নাগৰিকত্ব 5 ৰ পৰা 11 নম্বৰ আৰ্টিকেল মানে 5 ৰ পৰা 11 নম্বৰ অনুচ্ছেদত আছিল আৰু যদি খুদে খণ্ড কোনটো আছিল মানে পাৰ্ট কোনটো আছিল তেতিয়া আনসাৰ কি হৈ যাব আমাৰ পাৰ্ট 2 আৰু যদি খুদে আৰ্টিকেল তেতিয়া আৰ্টিকেল হ'ব আৰ্টিকেল 5 ৰ পৰা আৰ্টিকেল 11 লৈ মানে অনুচ্ছেদ 5 ৰ পৰা অনুচ্ছেদ 11 লৈ নেক্সট কোৱেশ্চন হল আন্ডাৰ which article of Indian Constitution are fundamental rights were given to citizens মানে কি কৈছে ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত নাগৰিকসকলক মৌলিক অধিকাৰসমূহ দিয়া হৈছিল ইয়াৰ আনসাৰ হল আৰ্টিকেল 12 টু আৰ্টিকেল 35 মানে অনুচ্ছেদ 12 ৰ পৰা অনুচ্ছেদ 35 লৈকে মৌলিক অধিকাৰসমূহৰ কথা উল্লেখ কৰা হৈছে ভাৰতীয় সংবিধানত মনত ৰাখিব ইয়াত কিহৰ কথা কৈছে মৌলিক অধিকাৰসমূহ আৰু মৌলিক অধিকাৰসমূহ 12 ৰ পৰা 35 লৈকে আছে Next question hole which article of Indian Constitution provides for prohibition of untouchability ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে অনুচ্ছেদ 17 নম্বৰত Next question hole in which of the following article national emergency is mentioned নিম্নলিখিত কোনটো প্ৰবন্ধত বা কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাসমূহ উল্লেখ কৰা হৈছে যাক আমি ন্যাশনাল ইমার্জেন্সি বুলি কওঁ আৰু ন্যাশনাল ইমার্জেন্সি কোনটো আৰ্টিকেল বা কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে এটোৰ আনসাৰ হল আৰ্টিকেল 352 মানে অনুচ্ছেদ 352ত ন্যাশনাল ইমার্জেন্সিৰ কথা উল্লেখ কৰা হৈছে আৰু মুঠতে কেই প্ৰকাৰৰ ইমার্জেন্সি আছে মুঠতে 3 প্ৰকাৰৰ ইমার্জেন্সি আছে এটা হল ন্যাশনাল ইমার্জেন্সি যাক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি কোৱা হয় আৰু এটা হল ফাইনান্সিয়াল ইমার্জেন্সি যাক বৃত্তীয় জৰুৰীকালীন অৱস্থা বুলি কোৱা হয় আৰু 3 নম্বৰটো হল প্ৰেসিডেন্সিয়াল ৰুল যাক ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয় আৰু এই ইমার্জেন্সি সমূহ কোনে ঘোষণা কৰিব পাৰে ইয়াক ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে নেক্সট কোৱেশ্চন হল ইন which of the following article constitutional emergency or president's rule is mentioned মানে কি কৈছে ইয়াত নিম্নলিখিত কোনটো প্ৰবন্ধত বা অনুচ্ছেদত সাংবিধানিক জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসনৰ কথা উল্লেখ কৰা হৈছে মই এইমাত্ৰ কোৱাৰ দৰে তিনিটা ইমাৰ্জেন্সি আছে এটা হল ন্যাশনাল এটা হল ফাইনান্সিয়াল আৰু এটা হল প্ৰেসিডেন্সিয়াল ৰুল ইয়াত কিহৰ কথা খুদিছে ইয়াত প্ৰেসিডেন্ট ৰুল মানে ৰাষ্ট্ৰপতিৰ শাসনৰ কথা উল্লেখ কৰিছে এটো কিমান নম্বৰ আৰ্টিকেল বা কিমান নম্বৰ অনুচ্ছেদত উল্লেখ কৰা হৈছে এটো হল 356 আৰ্টিকেল 356ত উল্লেখ কৰা হৈছে আৰু আগত যেটো আমি পঢ়িছিলো ন্যাশনাল ইমার্জেন্সি মানে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা এটো কিমান নম্বৰ আৰ্টিকেল আছিল এটো আছিল আৰ্টিকেল 352 মনত ৰাখিব 352 হল ন্যাশনাল ইমার্জেন্সি বা যাক আমি অসমীয়াত কও ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা 356 হল প্ৰেসিডেন্টস ৰুল যাক আমি কও ৰাষ্ট্ৰপতিৰ শাসন নেক্সট কোৱেশ্চন হল ইন which of the following article financial emergency is mentioned নিম্নলিখিত কোনটো প্ৰবন্ধত বিত্তীয় জৰুৰীকালীন অৱস্থা উল্লেখ কৰা হৈছে ইয়াৰ আনসাৰ কি হ'ব আৰ্টিকেল 360 আৰ্টিকেল 360 বা অসমীয়াত কোৱা হয় অনুচ্ছেদ 360
আপুনি যদি ভিডিওটো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কৰি দিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা এনেকৈ কুৱেশ্যনসমূহ পাই থাকিবলৈ আৰু যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন হ'ল ইন হুইচ ইয়াৰ ষ্টেটছ ৱেৰ ৰিকগনাইজড অন লিংগুইষ্টিক বেচিছ কোন বছৰত ৰাজ্যবোৰক ভাষাভিত্তিক স্বীকৃতি দিয়া হৈছিল ইয়াৰ এনসাৰ হ'ল অপশ্যন সি 1956 চনত 1956 চনৰ পৰা ৰাজ্যসমূহক ভাষাভিত্তিক স্বীকৃতি দিয়া হৈছিল আৰু ভাষাভিত্তিক স্বীকৃতি পোৱা প্ৰথম ৰাজ্য কোনটো আছিল এইটো আমি নেক্সট কুৱেশ্যনত কৰি আছো নেক্সট কুৱেশ্যনত কি কৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট অফ ইণ্ডিয়া ফৰ্মড অন লিংগুইষ্টিক বেচিছ ভাষাভিত্তিক গঠিত ভাৰতৰ প্ৰথম ৰাজ্য কোনখন আছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন সি অন্ধ্ৰপ্ৰদেশ ভাষাভিত্তিক গঠিত হোৱা প্ৰথম ৰাজ্য আছিল আৰু এই ৰাজ্যসমূহ ভাষাভিত্তিক কেতিয়াৰ পৰা দিয়া হৈছিল 1956 চনৰ পৰা নেক্সট কুৱেশ্যন হ'ল ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্ছ ছিকিম ৱাজ গিভেন ষ্টেট ষ্টেটাছ মানে কি কৈছে কোন বছৰত ছিকিমক ৰাজ্যিক মৰ্যাদা দিয়া হৈছিল ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন বি 1975 চনত নেক্সট কুৱেশ্যন হ'ল বাই হুইচ এমেণ্ডমেণ্ট ছিকিম ৱাজ গিভেন ষ্টেট ষ্টেটাছ কোন সংশোধনীৰ দ্বাৰা ছিকিমক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ইয়াৰ এনসাৰ হ'ল অপশ্যন সি 36 এমেণ্ডমেণ্ট মানে 36তম সংশোধনীৰ দ্বাৰা দিয়া হৈছিল আৰু এই কুৱেশ্যনটো এবাৰ টেটত আহিছিলে টেটত এনেকৈ কুৱেশ্যন দিছিলে যে 36 নম্বৰ সংশোধনীটো কিহৰ লগত জড়িত তলত কেইটামান ৰাজ্যৰ নাম দিছিলে তাৰ ভিতৰত আছিলে ছিকিম ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব ছিকিম আৰু কিমান চনত যদি আহে নেক্সট তেনেহ'লে কিমান চনত হ'ব এই সংশোধনীটো কিমান চনত হৈছিলে 1975 চনত হৈছিলে নেক্সট কুৱেশ্যন হ'ল বাই হুইচ এমেণ্ডমেণ্ট ৱেৰ ফাণ্ডামেণ্টেল ডিউটিজ এডেড টু দ্য কনষ্টিটিউশ্যন কোন সংশোধনীৰ দ্বাৰা সংবিধানত মৌলিক কৰ্তব্যসমূহ যোগ কৰা হৈছিল যেতিয়া সংবিধান নিৰ্মাণ কৰা হৈছিল তেতিয়া মৌলিক কৰ্তব্যসমূহ যোগ কৰা নাছিলে তাৰপিছত সংশোধনী কৰা হৈছে আৰু কিমান নম্বৰ সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ যোগ কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব 42 এমেণ্ডমেণ্ট মানে 42তম সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংবিধানত যোগ কৰা হৈছিল আৰু যদি খুদে এই সংশোধনীটো মানে 42তম সংশোধনীটো কিমান চনত হৈছিলে তেতিয়া ইয়াৰ এনসাৰ হ'ব 1976 মানে 1976 চনত ইয়াক যোগ কৰা হৈছিল আমি ইয়াত এডিশনাল পয়েন্ট কেইটা চাইলো দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ সিটিজেন্স ৱেৰ এডেড টু দ্য কনষ্টিটিউশ্যন বাই 42nd এমেণ্ডমেণ্ট ইন 1976 মই মাত্ৰ কোৱাৰ দৰে কিমান চনত যোগ কৰা হৈছিল 1976 চনত আপন দ্য ৰেকমেণ্ডেশ্যন অফ সোৱৰ্ণ সিং কমিটি কোনখন সমিতিৰ পৰামৰ্শত ইয়াত যোগ কৰা হৈছিল আমি আগতে পাই আহিছিলোঁ কুৱেশ্যনটো ইয়াৰ এনসাৰ হ'ল সোৱৰ্ণ সিং কমিটি ডেট ৱাজ কনষ্টিটিউট বাই দ্য গভৰ্ণমেণ্ট মানে কি কৈছে চৰকাৰে গঠন কৰা সোৱৰ্ণ সিং সমিতিৰ পৰামৰ্শ অনুসৰি 1976 চনত 42তম সংশোধনীৰ দ্বাৰা নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহ সংবিধানত যোগ দিয়া হৈছিল আৰু এইটো কিমান নম্বৰ খণ্ড মানে কিমান নম্বৰ পাৰ্টত আহে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মানে ভাৰতীয় সংবিধানৰ এইটোৰ আছিল এনসাৰ আছিল আমি কৰি আহিছোঁ অলপ আগতে পাৰ্ট 4A মানে খণ্ড 4 কৰ ভিতৰত আহে নেক্সট কুৱেশ্যন হ'ল 101 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু হুইচ অফ দ্য ফলোইং নিম্নলিখিত কোনটোৰ সৈতে ভাৰতীয় সংবিধানৰ 101তম সংশোধনী সম্পৰ্কিত ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন সি জিএছটিৰ লগত কিমান নম্বৰ সংশোধনী জড়িত আহি যাব পাৰে পৰীক্ষাত ইয়াৰ এনসাৰ হ'ব 101তম সংশোধনী জড়িত আৰু কিমান চনত হৈছিল এইটো হৈছিল 2016 চনত নেক্সট কুৱেশ্যন হ'ল দ্য কনষ্টিটিউশ্যনেল ষ্টেটাছ হেজ বিন গিভেন টু পঞ্চায়তছ আণ্ডাৰ হুইচ অফ দ্য ফলোইং আৰ্টিকেল নিম্নলিখিত কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তসমূহক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল ইয়াৰ এনসাৰ হ'ল অপশ্যন ডি 243তম আৰ্টিকেল মানে 243তম অনুচ্ছেদৰ অধীনত পঞ্চায়তসমূহক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল নেক্সট কুৱেশ্যন হ'ল দ্য মেথড অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ প্ৰভাইডেড ইন সংবিধান সংশোধনৰ পদ্ধতিটো প্ৰদান কৰা হৈছে মই যে ইমান সময়ৰ পৰা সংশোধনী বুলি কৈ আছিলোঁ 101তম সংশোধনী 42তম সংশোধনী 36তম সংশোধনী এই সংশোধন কৰাৰ পদ্ধতিটো কিমান নম্বৰ আৰ্টিকেলত দিয়া হৈছে সংবিধানৰ এই সংশোধন কৰা প্ৰক্ৰিয়া বা পদ্ধতিটো আৰ্টিকেল 368 বা অনুচ্ছেদ 368ত দিয়া হৈছে নেক্সট কুৱেশ্যন হ'ল বাই হুইচ নেম ইজ আৱাৰ কাউণ্ট্ৰি মেনশ্যনড ইন দ্য কনষ্টিটিউশ্যন সংবিধানত আমাৰ দেশখন কোন নামেৰে বা কি নামেৰে উল্লেখ কৰা হৈছে এই অপশ্যনসমূহৰ ভিতৰত কি অপশ্যন দিছে ইয়াত ইণ্ডিয়া এণ্ড ভাৰত ইণ্ডিয়া এণ্ড হিন্দুস্তান অপশ্যন সি দিছিলে ইণ্ডিয়া ভাৰত এণ্ড হিন্দুস্তান অপশ্যন ডি দিছে ইণ্ডিয়া অনলি মানে কেৱল ইণ্ডিয়া
ইয়াৰ সঠিক এনসাৰ হ'ব অপশন এ ইণ্ডিয়া এণ্ড ভাৰত সংবিধানত আমাৰ দেশখন মানে ভাৰতক কি নাম দিছে ইণ্ডিয়া আৰু ভাৰত বুলি নাম দিছে নেক্সট কোৱেশ্চন হ'ল আন্ডাৰ হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেন দ্য প্ৰেচিডেণ্ট বি ইম্পিচড ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিক পদৰ পৰা আঁতৰাব পাৰি ইয়াৰ এনসাৰ হ'ল অপশন এ আৰ্টিকেল 61 অনুচ্ছেদ 61 অধীনত ৰাষ্ট্ৰপতিক পদৰ পৰা আঁতৰাব পাৰি নেক্সট কোৱেশ্চন হ'ল হুইচ টাইপ অফ সিটিজেনশিপ অফাৰ্ড বাই ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানে কেনে ধৰণৰ নাগৰিকত্ব আগবঢ়াইছে ইয়াৰ এনসাৰ হ'ল অপশন এ সিঙ্গল সিটিজেনশিপ একক নাগৰিকত্ব এই কুৱেশ্যনটো এইবাৰ টেটত দেখা গৈছিলে নেক্সট কুৱেশ্যন হ'ল ডিউৰিং প্ৰক্লেমেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া ইয়াৰ কি কৰা হয় অল ফাণ্ডামেণ্টেল ৰাইটছ আৰ ছাছপেণ্ডেড মানে কি কৈছে সকলো মৌলিক অধিকাৰ স্থগিত কৰা হয় তাৰ অপশন বি হ'ল আৰ্টিকেল 20 এণ্ড আৰ্টিকেল 21 কেন নট বি ছাছপেণ্ডেড অনুচ্ছেদ 20 আৰু অনুচ্ছেদ 21 স্থগিত কৰিব নোৱাৰি আৰ্টিকেল 32 কেন নট বি ছাছপেণ্ডেড অনুচ্ছেদ 32 স্থগিত কৰিব নোৱাৰি নে আৰ্টিকেল 19 কেন নট বি ছাছপেণ্ডেড মানে অনুচ্ছেদ 19 স্থগিত কৰিব নোৱাৰি ইয়াৰ সঠিক এনসাৰ হ'ল অপশন বি আৰ্টিকেল 20 এণ্ড আৰ্টিকেল 21 কেন নট বি ছাছপেণ্ডেড মানে অনুচ্ছেদ 20 আৰু অনুচ্ছেদ 21 স্থগিত কৰিব নোৱাৰি যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰা হয় আৰু বাকিকেইটা আমি স্থগিত কৰিব পাৰি যিমানকেইটা আমাৰ মৌলিক অধিকাৰ আছে বাকিকেইটা স্থগিত কৰি দিয়া হয় অকল 20 আৰু 21 টো স্থগিত কৰা নহয় আমি 20 আৰু 21 কি হয় চাই লওঁ প্ৰথমটো হ'ল আৰ্টিকেল 20 কি কৈছে ইয়াত Article 20 states that no citizen can be arrested by force without committing a crime and without violating the law. মানে কি কৈছে অনুচ্ছেদ 20ত কোৱা হৈছে যে কোনো নাগৰিকক অপৰাধ নকৰাকৈ আৰু আইন উলংঘা নকৰাকৈ বলপূৰ্বক গ্ৰেপ্তাৰ কৰিব নোৱাৰে নেক্সট হ'ল আৰ্টিকেল 21 আৰ্টিকেল 21ত কি কৈছে আৰ্টিকেল 21 states that no citizen can be deprived of his right to personal liberty মানে কি কৈছে অনুচ্ছেদ 21ত কোৱা হৈছে যে কোনো নাগৰিকক তেওঁৰ ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি নেক্সট কুৱেশ্যন হ'ল দ্য প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জড ফৰ দ্য পিৰিয়ড অফ মানে কি কৈছে ৰাষ্ট্ৰপতি শাসন কিমান সময়ৰ বাবে আৰোপ কৰা হয় ইয়াৰ এনসাৰ হ'ব অপশন বি 6 মান্থছ মানে কি কৈছে 6 মাহৰ বাবে আৰোপ কৰা হয় আৰু ইয়াত আমি এডিশনাল পইণ্ট কেইটা চাইলো তেতিয়া ভালকে ক্লিয়াৰ হৈ যাব ইয়াত কি কৈছে প্ৰেচিডেণ্টছ ৰুল কেন কন্টিনিউ ফৰ 6 মান্থছ ইট কেন বি এক্সটেণ্ডেড ফৰ এ মেক্সিমাম অফ 3 ইয়াৰ্ছ উইথ দ্য এপ্ৰুভেল অফ দ্য পাৰ্লিয়ামেণ্ট ডান এভৰি 6 মান্থ মানে কি কৈছে ৰাষ্ট্ৰপতি শাসন 6 মাহৰ বাবে অব্যাহত থাকিব পাৰে প্ৰথমত কিমান মাহৰ বাবে অব্যাহত থাকিব পাৰে প্ৰথমত 6 মাহৰ বাবে অব্যাহত থাকিব পাৰে তাৰ পিছত কি কৈছে আমি এক সাৰ্বাধিক কিমান বছৰৰ বাবে ৰাখিব পাৰো আমি এক সাৰ্বাধিক 3 বছৰৰ বাবে ৰাখিব পাৰো কিন্তু আমি কি কৰিব লাগিব প্ৰতি 6 মাহত সংসদৰ পৰা অনুমোদন ল'ব লাগিব প্ৰথমত কিমান মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন অব্যাহত কৰা হয় প্ৰথমত 6 মাহৰ বাবে আৰু এক ম্যাক্সিমাম লৈ আমি 3 বছৰলৈকে সম্প্ৰসাৰিত কৰিব পাৰি কিন্তু তাৰ বাবে আমি প্ৰত্যেক 6 মাহত সংসদৰ পৰা অনুমোদন ল'ব লাগিব আশা কৰো পইণ্টটো ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি হেজ বিন ডিক্লেয়াৰ্ড সো ফাৰ এতিয়ালৈকে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কিমানবাৰ ঘোষণা কৰা হৈছে ইয়াৰ এনসাৰ হ'ব 3বাৰ থ্ৰাইছ 3বাৰ এতিয়ালৈকে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি ৱাজ ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া 1962 1971 and 1975 1962 1971 আৰু 1975 চনত ভাৰতীয় ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল প্ৰথমত কিমান চনত কৰা হৈছিল প্ৰথমবাৰৰ বাবে 1962 চনত তাৰ পিছত 1971 চনত আৰু অন্তিমবাৰৰ বাবে 1975 চনত কৰা হৈছিল মুঠতে কেইবাৰ কৰা হৈছে মুঠতে 3বাৰ ইমাৰ্জেঞ্চি ঘোষিত কৰা হৈছিল নেক্সট আৰু লাষ্ট কুৱেশ্যন হ'ল এটো 70 নম্বৰ কুৱেশ্যন হ'ব Emergency provisions in Indian Constitution is derived from which country? ভাৰতীয় সংবিধানত জৰুৰীকালীন ব্যৱস্থা কোন দেশৰ পৰা আহৰণ কৰা হৈছে এই কুৱেশ্যনটোৰ আনসাৰ মই আপোনালোকৰ কাৰণে ৰাখিছো প্ৰত্যেক ভিডিঅ'ত এটা কুৱেশ্যন মই আপোনালোকৰ কাৰণে ৰাখো যাৰ আনসাৰ এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কৰিব লাগে যি সকলে এই কুৱেশ্যনটোৰ আনসাৰ জানা এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কৰি দিবা তো এয়া হ'ল ইণ্ডিয়ান পলিটিৰ পাৰ্ট নম্বৰ
3 য'ত আমি 30 কুৱেশ্যন আজি ডিছকাছ কৰিছোঁ। ইয়াৰ আগতে মই ইণ্ডিয়ান পলিটিৰ দুটা পাৰ্ট অলৰেডি কৰাইছোঁ, যদি চোৱা নাই চাই ল'বা। ইয়াৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা। প্লেলিষ্ট বনাই দিয়া হৈছে, তাৰ পৰা গৈ ভিডিঅ'কেইটা চিৰিয়েলি চাব পাৰিবা। তো এই ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।